নমস্কাৰ ইভিনিং হেডলাইন ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাজমুখী প্ৰথমটো খবৰ পেগাছাছ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ সম্বোধন কৰিছে বিজেপিৰ বিধায়িনী দলৰ কক্ষত সংবাদমেল সম্বোধন কৰিছে সংসদৰ উভয় সদনৰ বিতৰ্কত প্ৰতিক্ৰিয়া কৰিছে তাৰ পিছত ওপৰতে সংবাদমেলত এদৰ সম্বোধন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছে and you will be exposed if you are going to anyway affect the unity, integrity of India and our proven leadership. So this is what I want to say in regard to the recent Pegasus telephone tapping controversy. So if you have any question, you can ask on this. ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে পেগাছাছ বা যিয়ে নহওক কিয় ইণ্ডিয়াই যি কৰে আইনৰ ভিতৰত কৰে আজি যিমানবিলাক নম্বৰ দিছে যদি পেগাছাছ ইনভলভ ইয়াত কিবাত আছে তেওঁলোকৰ হেণ্ড ডিভাইচেছবিলাক ফৰেনচিক কৰিলে ধৰাত পৰে যে ইয়াত কিবা আছে নে নাই ৰাহুল গান্ধীয়ে নিজৰ হেণ্ড ডিভাইচটো যদি পুলিচ ষ্টেচনত দিয়ে বা তেওঁ আনফৰেনচিক কৰাই তেওঁ নিজে গম পাব যে এইটো মোৰ টেলিফোনটো হেক আছে নে নাই কিন্তু তেওঁ নিজে এতিয়া কৈছে নহয় নহয় মোৰ টেলিফোনটো হেৰাই গ'ল তাৰ মানে কি যদি সঁচাকৈ যাৰ হৈছে বহুতৰ নাম ওলাইছে তেওঁলোকে নিজৰ হেণ্ডছেটটো ফৰেনচিক কৰি ল'লেই হয় সেইকাৰণে আমাৰ আইটি মিনিষ্টাৰে পাৰ্লিয়ামেণ্টত অলৰেডি কৈছে যে দিজ আৰ আনফাউণ্ডেড এলিগেশ্যন এনেকৈ যি মানুহৰ নাম লিষ্ট একোখন দি দিছে দি তেওঁলোকে নিজেও কৈছে আমি কিন্তু টেপ হোৱা বুলি নকওঁ আমি খালি ক'ব কৈছোঁ যে পটেনচিয়েল আছে টেপ হোৱাৰ কাৰণে আৰে এইটো কেনেকুৱা ধৰণৰ কথা যদি টেপ হৈছে টেপ হোৱা বুলি কওক আকৌ তেওঁলোকে লিখিছে যে আমি ডাটাবেছটো পাইছোঁহে কিন্তু এই ডাটাবেছ পোৱা মানে এইটো নুবুজায় যে তেওঁলোকৰ টেলিফোন টেপিং হৈছে তেওঁৰ ডিভাইচটো আজি যদি আমাকো দিয়ে আমি চাই দিব পাৰিম যে সেই ডিভাইচত কোনোবাই হেক কৰিছে নেকি এইটো এনেকুৱা বস্তু নহয় যদি পেগাছাছ ছফ্টৱেৰে কাৰোবাৰ ফোন হেক কৰে ডিভাইচটো ফৰেনচিক কৰিলে গম পোৱা যায় যে ইয়াতে হেক সঁচাই হৈছে নে নাই গতিকে যিসকলে ভাবে যে আমাৰ ফোনত কিবা এনেকুৱা ছফ্টৱেৰ ইনষ্টল হৈছে তেওঁলোকে এইটো আমাক দিলে আমি চেক কৰি দিব পাৰিম বা তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলিও চেক কৰাই ল'ব পাৰিব কোনো মানুহটো আগবাঢ়ি অহা নাই কোনো মানুহে এইটো বিশ্বাসো কৰা নাই খালি এইটো ইণ্ডিয়ান ডেমক্ৰেচিক ডিফেম কৰাৰ কাৰণে দিছ ইজ এ প্ৰি প্লেন কনস্পিৰেচি সংসদ হোৱাৰ একদিন আগতে কিয় কৰিলে ইমান দিন অক্সিজেন লৈ কনস্পিৰেচি কৰিলে এতিয়া ইণ্ডিয়াই যেতিয়া ছেকেণ্ড ৱেভ কণ্ট্ৰল কৰি খুব ধুনীয়াকৈ ভেকচিন কাৰ্যসূচী আগুৱাই লৈ গ'ল আকৌ এইটো আৰম্ভ হ'ল মাজত টুল কিট আৰম্ভ হ'ল গতিকে যিকোনো প্ৰকাৰে এটা ইণ্টাৰনেশ্যনেল কনস্পিৰেচি চলি আছে ভাৰতক দুৰ্বল কৰাৰ কাৰণে এণ্ড দিছ পেগাছাছ থিং ইজ অলছ' পাৰ্ট অফ দেট লাৰ্জাৰ কনস্পিৰেচি People like Amnesty International, they are directly involved with this conspiracy. Various left-wing organizations throughout the world, and including Amnesty International, they are part of the conspiracy theory. Aji kun state or kun manu COVID or kiman morise, aji America keneke control koribo parise tar kotha nokoy, but paper like Washington Post are more interested in Narendra Modi. So it is clear that they want to defame India's democracy. I think I will demand that Amnesty International activity should be immediately banned within India. That will be my demand because there were evidences earlier, but with this recent expose, it is now clear that Amnesty can go to any extent to defame India's democratic fabric. So I would like to actually request Government of India to ban activities of Amnesty International kind of organization within the country.
চাওক অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰ পৰা মই নৰ্থ ইষ্টৰ ৰাজনীতি ইমান ফ'ল' কৰি থকা নাই কিন্তু এই দুইটা নিউজ আজি আমি দেখিছোঁ যে মণিপুৰৰ কংগ্ৰেছ প্ৰেছিডেণ্ট বিজেপিত যোগদান কৰিব বা তেওঁ ৰিজাইন দিছে কিন্তু মই কাৰো লগত কথা পতা নাই সকলোকে 24 তাৰিখে আমি শ্বিলঙত লগ পাম তেতিয়া কথা পাতিম আৰু 25 তাৰিখে গধূলি গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানত যোগদান কৰিব তেতিয়া মই কথা পতাৰ সুযোগ পাম তাৰ পিছত আপোনাক ভালকৈ উত্তৰটো দিব পাৰিম 25 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব গুৱাহাটী মেডিকেল কলেজত তেওঁ এটা ৰেডিঅ'থেৰাপি ব্লক ইনগ্ৰেট কৰিব কোভিডত নিহত পৰলোকপ্ৰাপ্ত হোৱা পৰিয়ালবিলাকলৈকে আমি যি 1 লাখ টকাৰ আঁচনি ঘোষণা কৰিছোঁ সেই আঁচনিৰ অমিত শ্বাহ ডাঙৰীয়াই শুভাৰম্ভ কৰিব আৰু তামুলপুৰৰ মেডিকেল কলেজখনৰো আধাৰশিলা যিখন বড়ো একৰ্ডত আছে তেওঁ গুৱাহাটীৰ প্ৰায় তাৰ আধাৰশিলা স্থাপন কৰিব 25 তাৰিখে ইভিনিং কোভিডত আমাৰতো যোৱা 10 দিনত ইম্প্ৰুভমেণ্টটো ভাল হৈছে আপোনালোকে জানে যে আমি 6000ত গৈছিলোঁ এতিয়া আমি 1700 পৰ্যায়ত আহিছোঁ মই ভাবোঁ যে আমি ইণ্ডিয়াতকৈ 4 সপ্তাহ পিছুৱাই আছোঁ কাৰণ আমাৰ আৰম্ভণিও দেৰি কৰি হৈছিলে so we had a lag we are lagging behind by India 4 weeks কৈ দিছোঁ যোৱাকালি মই কৈছোঁৱে ন কথাখিনি 23ত on 23rd I will meet Chief Minister of Meghalaya to resolve amicably the border dispute between Assam and Meghalaya. I will also meet Arunachal Chief Minister to discuss the bordering situation. Nagaland issue is in Supreme Court. Regarding Assam-Mizoram border, the situation is not very conducive. It is almost eyeball to eyeball confrontation is going on in Hailakandi, Karimganj and Kasar district. So definitely there are some Union Home Secretary has also recently discussed with both the Chief Secretary of Assam and Meghalaya, Assam and Mizoram to resolve the crisis. But as of now, the situation in Assam-Mizoram border is still fragile. Can we expect that I think we can expect some headway on Assam, Meghalaya and Assam Arunachal front, but I do not expect any immediate result on Assam-Mizoram border. It will take some time. আমি 4000 ফেমিলিক দিব লাগিব যিমান মৃত্যু হৈছে বিধৱা স্বামীহাৰা মহিলাসকলৰ কাৰণে 2.5 লাখ টকাৰ স্কিম শিশুসকলৰ কাৰণে যেটো 8 লাখ টকাৰ ফিক্সড ডিপোজিট হেতু স্কিম হেতু হল ফাৰ্স্ট ফেজ এটো সেকেন্ড ফেজ থাৰ্ড ফেজটো হল যিমান মানুহ মৃত্যু হৈছিল তেওঁলোকৰ নেক্সট অফ কিনক আমি 1 লাখ টকা কৈ দিম হেতু সকলোৱে পাব সেই কাৰ্যসূচীটো অমিত শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰিব 24 তাৰিখে উত্তৰ পূৰ্বৰ ডেভেলপমেণ্টৰ কামত কেনেকৈ নৰ্থ ইষ্ট স্পেচ এজেন্সিক ব্যৱহাৰ কৰিব পাৰি আকাশৰ পৰা যেটো আমাৰ স্যাটেলাইটৰ যেটো এজেন্সি আছে নৰ্থ ইষ্টৰ সেইটো দ্বিতীয়তে উত্তৰ পূৰ্বৰ ড্ৰাগছ ট্ৰেফিকিং হিউম্যান ট্ৰেফিকিং আৰু জেনাৰেল ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন এই সাবজেক্ট কেইটা আহিব আৰু এনইচিৰ মিটিং যেতিয়া ডেভেলপমেণ্টৰ কথাও আহিব দুদিনীয়া মিটিং হ'ব 23 আৰু 24 আৰু 25 ধন্যবাদ নিশ্চয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ পেগাছুছ সম্পৰ্কে তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সম্বোধন কৰি জনালে লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 24 তাৰিখে অসম ভ্ৰমণলৈ আহিব লগতে তেওঁ কেইবাখনো আঁচনি উদ্বোধন কৰিব লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আলোকপাত কৰে আৰু পৰ্যায়ক্ৰমে সেই সীমা বিবাদৰ সীমান্তক লৈ যিসমূহ ঘটনা ঘটি আছে অৰুণাচল তথা মেঘালয়ক লৈ তাৰ ওপৰতো আলোকপাত কৰাৰ কথা তেওঁ অনুকিয়াই দিয়ে
পৰৱৰ্তী খবৰলৈ আহিছোঁ ডিআইজি ৰৌনক আলী হাজৰিকাক নিলম্বন গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে 2011ৰ পৰা অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে 1992 চনত কৰ্তব্যত থকাৰ সময়তে অনুমতি অবিহনে অস্বাভাৱিকভাৱে বিদেশ ভ্ৰমণৰ অভিযোগ আইপিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ মুখ্য কাৰ্যালয় এৰি যাব নোৱাৰিব হাজৰিকাই জনাইছো শেহতীয়া তথ্য ডিআইজি ৰৌনক আলী হাজৰিকাক নিলম্বন কৰা হৈছে গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণৰ অভিযোগ আছে 2011ৰ পৰা অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণৰ অভিযোগ 1992 চনত কৰ্তব্যৰত অৱস্থাৰ পৰাই তেওঁ অনুমতি অবিহনে অস্বাভাৱিকভাৱে বিদেশ ভ্ৰমণৰ অভিযোগ আছে আইপিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ মুখ্য কাৰ্যালয় এৰি যাব নোৱাৰিব এতিয়া হাজৰিকাই